এভৰিৱান সকলোকে নতুন এটা ভিডিঅ'লে মই সুজিত কুমাৰ নাথে স্বাগতম জনালোঁ আৰু ফাইনেলি আমাৰ মেথছৰ কোৰ্সটো লাইভ হৈ গ'ল হেদিনাই মই টেলিগ্ৰামত দিছিলোঁ মেথছ ফাউণ্ডেশ্যন কোৰ্স ফৰ বেংকিং এটো এসএসসি কাৰণেও চাব পাৰে দুইটাৰ কাৰণে হেল্পফুল হ'ব ইয়াত কি পাব আপোনালোকে পোনপ্ৰথমে কি পাব কোৱাৰ আগতে এই কোৰ্সটো কিয় ল'ব লাগে এই কোৰ্সটো মই বনাইছো মই পঢ়াইছো মই লেকচাৰছখিনি দিছো কুৱেশ্যন বিলাক মই দিছো এটা মোৰ কোৰ্সটো কিয় চাব কাৰণ মই নিজে তিনটা বেংকিং এক্সাম ক্ৰেক কৰিছিলো আইবিপিএছ ক্লাৰ্ক তাৰপিছত আইবিপিএছ এসও আইটি অফিচাৰ আৰু এটিআৰ2 তিনটা এক্সাম ক্ৰেক কৰি উইদিন 6 মান্থ মই কৰিছিলো একো কোচিং নোহোৱাকে ইউটিউবৰ পৰা চাই নিজে পঢ়ি আৰু মেথছ সাবজেক্টটো এটো কাৰণে মই বাছি লৈছো পঢ়াবৰ কাৰণে প্ৰথমতে কাৰণ মই মেথছত নিজে ষ্ট্ৰং হয় মোৰ মেথছ এণ্ড ফিজিক্স সাব বুলি এটা ইউটিউব চেনেল আছে চাব পাৰে যোৱা 5 বছৰ ধৰি মই তাত মেথছ পঢ়াই আহিছো এতিয়া অলমোষ্ট 85000 সাবস্ক্ৰাইবাৰ্ছ আছে নট অনলি ডেট মই নিজে মেথছত মেট্ৰিকত 100 পাইছিলো ষ্টেট হাইয়েষ্ট আৰু হাই সেকেন্ডাৰীত 99 পাইছিলো হেতু ষ্টেট হাইয়েষ্ট তাৰ পিছত মই জেডব্লিউ ক্ৰেক কৰিছিলো আৰু এনডিএ ৰিটেন ক্ৰেক কৰিছিলো মই এনআইটি সিলছৰ পৰা বিটেক হয় তো ইন্ট্ৰোডাকচন খিনি দি দিছো আপোনাৰ যদি মন যায় এই কোৰ্সটো ল'ব পাৰে ইয়াত কি পাব ইয়াত মেথছত ডিআই এৰিথমেটিক আৰু স্পিড মেথছ এখিনি আহে তিনটা পাৰ্ট আৰু গুটেখিনিৰ পৰা বেলেগ বেলেগ টোটাল 25টা মান লেকচাৰছ আছে যিমান চেপ্টাৰ আহে গুটেখিনিৰ এটা ভিডিও বেসিক খিনি ঠিক আছে বেসিক খিনি আপোনালোকক মই বুজাই দিছো যাতে প্ৰত্যেকটো কোৱেশ্চন আপুনি কৰিব পাৰে তো সব চেপ্টাৰৰ এটা লেকচাৰ আপুনি পাই যাব কোৰ্সটোত তাৰ পিছত আপুনি 5000 এমসিকিউ আছে প্ৰত্যেক চেপ্টাৰৰ মিলাই সব মিলাই টোটাল 5000 এমসিকিউ বেংকিংৰ কাৰণে এখিনি যদি আপুনি নিজে কৰি লয় এনাফ প্ৰেক্টিস মানে হেখিনি কৰি লোৱাৰ পিছত আপুনি যিমান কোৱেশ্চন কৰি যায় সব কৰিব প্ৰথম কোৰ্সটো চাব ধুনিয়াকে ভিডিওখিনি চাব তাৰপিছত আপুনি প্ৰেক্টিছত যাব যোনটো প্ৰেক্টিস ফোল্ডাৰ আছে তাত ঠিক আছে ইয়াৰ উপৰি মই এক্সামৰ আগত মাজে মাজে তাত লাইভ ডাউট সেশনো ৰাখিম মই নিজে তাত লাইভ আহিম লাইভত আপোনালোকক পঢ়াম এই গুটেখিনি বস্তু বৰ্তমান সময়ৰ কাৰণে জাস্ট 1500 টকা দি আছো কাৰণ বহুত কষ্ট কৰি মই ভিডিওখিনি বনাইছো আৰু যিখিনি 5000 প্লাস এমসিকিউ আছে হেখিনিও বহুত কষ্ট কৰি দিয়া হৈছে 1500 গুটে লাইফ টাইমৰ কাৰণে এবাৰ জাস্ট লৈ লওক আজি পৰা বলে 2 বছৰ পিছত আপুনি এক্সাম দিয়ে আছে তেতিয়াও চাই থাকিব পাৰিব আৰু মই মাজে মাজে তাত ডাউট সেশন ৰাখি থাকিম ঠিক আছে কেনেকে আৰু এটো কিন্তু লিমিটেড টাইম অফাৰ হয় এই দামটো অলপ দিন পিছত মই বঢ়াই দিম কাৰণ বহুত কষ্ট কৰি ভিডিও বিলাক বনোৱা হয় আৰু কিছুমান মই মডিউল তাত এড কৰি গৈ থাকিম লাহে লাহে মক টেষ্ট বনাম মক টেষ্টটো এড কৰিম তেতিয়া আৰু এই বস্তুটো আপুনি কেনেকে ল'ব আমাৰ মেথছ এণ্ড ফিজিক্স সাব এপ্লিকেশন এটা আছে হেতু ডাউনলোড কৰি বেংকিং এসএসসি ফোল্ডাৰত ক্লিক কৰিব তাৰপিছত আপুনি কোৰ্সটো তাতে পাই যাব ধুনিয়াকে বাই নাওত ক্লিক কৰি যিকোনো উপায়েৰে গুগল পে ফোন পে পেটিএম ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড নেট বেংকিং আপুনি পে কৰি ললে হল ঠিক আছে বহুত কষ্ট কৰি কোৰ্সটো বনাইছো সবে যেহেতু ৰিকুৱেষ্ট কৰি আছিল আৰু যদি ভাল ৰেসপন্স আহে তেতিয়া মই ৰিজনিংৰ কোৰ্স তেনেকে বনাই দিম